কলকাছিয়া কাউৰজাহী গাঁৱত বেকীৰ নৈ কালৰূপ। নৈত বুকুত যা যোৱাৰ পথত এহেঁচা 669 নং কাউৰজাহী প্ৰাথমিক বিদ্যালয় আৰু মছজিদ। খবৰ ল'বলৈ আহৰি নাই বৰপেটা জিলা প্ৰশাসনৰ। নিজৰ ঘৰ দুৱালৈ নিৰাপদ স্থানলৈ ঢাপলি গৰাখহনীয়া প্ৰতিৰোধৰ দাবী ভুক্তভোগী ৰাইজৰ। জনীয়া সমষ্টিৰ কলকাছিয়া ৰাজচক্ৰ অন্তৰ্গত কাউৰজাহী গাঁৱত বেকী নদীয়ে আৰম্ভ কৰিছে তীব্ৰ গৰাখহনীয়া। চৰকাৰ তথা প্ৰশাসনে কোনো গুৰুত্ব নিদিয়াৰ ফলত বেকী নৈৰ খহনীয়াই কালৰূপ ধাৰণ কৰি আলী আকবৰ মতিয়াৰ ৰহমানৰ ঘৰ বেটি উচন কৰাৰ লগতে আন কেইবাটাও পৰিয়াললৈ সৃষ্টি কৰিছে তীব্ৰ ভাবুকি। তাৰ লগতে বেকীৰ নৈ বুকুত বিলীন হোৱাৰ পথত এহেঁচা 669 নং কাউৰজাহী প্ৰাথমিক বিদ্যালয় আৰু মছজিদ। বেকী নদীয়ে আপোন পকী ভেটিটো খহাই নিয়াত এইদৰে ঘৰ দুৱাৰ সামগ্ৰী লৈ নিৰাপদ স্থানলৈ যোৱাৰ বাবে শেষৰ যুদ্ধত অৱতীৰ্ণ হৈছে খহনীয়াগ্ৰস্ত ৰাইজে। ইতিমধ্যে কেইবাবাৰো খহনীয়াৰ কবলত পৰা এই সকলো লোকে শেষ আশ্ৰয়স্থল নিজৰ মাটিডৰা হেৰুৱাই পথৰ ভিক্ষাৰীত পৰিণত হোৱাত কাউৰজাহী প্ৰাথমিক বিদ্যালয়ত আশ্ৰয় গ্ৰহণ কৰিছে। যদিও বিদ্যালয়খনো গৰাখহনীয়াত যা যোৱাৰ পথত উপক্ৰম হোৱাত অঘৰী জীৱন কটাবলগীয়া হোৱাত নিশ্চিত হৈ পৰিছে। ইফালে বৰপেটা জিলা প্ৰশাসন তথা এটা সজাতি উক্ত স্থান পৰিদৰ্শন কৰি অতি সোনকালে ৱৰ্ল্ড বেংকৰ দ্বাৰা আবণ্টিত ধনেৰে গৰাখহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও প্ৰতিশ্ৰুতিয়ে হৈ ৰল বুলি কান্দি কান্দি ক্ষোভ প্ৰকাশ কৰিছে খহনীয়াগ্ৰস্ত ৰাইজে। অতি শীঘ্ৰে গৰাখহনীয়া প্ৰতিৰোধ ব্যৱস্থা নকৰিলে কাউৰজাহী প্ৰাথমিক বিদ্যালয়, মছজিদ, কাউৰজাহী গাঁও, বেছিমাৰী, বলাইপথাৰ কেইবাখনো বিদ্যালয়, কলকাছিয়াকে ধৰি বৃহত্তৰ অঞ্চল গৰাখহনীয়া কবলত পৰাৰ আশংকা কৰি চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ। সেয়ে অতি শীঘ্ৰে খহনীয়া প্ৰতিৰোধ কৰিবলৈ চৰকাৰক বৰপেটা জিলা প্ৰশাসন তথা জনপ্ৰতিনিধিক দাবী জনাইছে ভুক্তভোগী ৰাইজে। বানবো করে 2-3 বছর ধরে খালি এই কথা দিতেছে নদী বানবো কিন্তু সব কানে গুরুত্ব আছে, কিন্তু আমার এই কাউরজাহীর গুরুত্ব নাই। কোনে কথা দি আছে? কিমান ক্ষতি হৈছে আপোনালোকৰ? কি কি? আমার বহুত ক্ষতি হয়েছে। আপনার বাড়ি ঘর ভাঙিছে নাকি? আমার বেলেগ তো আমার বাড়ি ঘর, আমার বেলেগ সব ক্ষতি হয়েছে। আমার ভাই কর বাড়ি ভাঙি গেছে সব ভাঙিছে। কেনেকৈ চলিব? ক'ত থাকিব এতিয়া? ক'ত থাকিব? থাকার তো জায়গা নাই। ক'ত আছে? কি খায় আপোনালোকে এতিয়া? কি অসুবিধা হৈছে? বহুত অসুবিধা। আর কি অসুবিধা? খাওয়ার অসুবিধা, থাকার অসুবিধা, চলাফেরার অসুবিধা। কোনোবা MLA বা মন্ত্ৰীসকলে আপোনালোকক সহায় কৰিছেনে? সহায় কৰা নাই। কোনো অহা নাই চাবলৈ? আহিছে, আহি কথা দি গৈছে যে এইবিলাক বানবো কৰি কৈ আছে যে বান্ধিম, কিন্তু আমাৰ এই কাউৰজাহীৰ গুৰুত্ব নিদিয়ে। কোনেও নাহে। কাউৰজাহীৰ কোনো কামেই নকৰে। কি বিচাৰিছে আপোনালোকে? কি আমি বিচাৰিছো যে আমাৰ এই কাউৰজাহীখন অতি সোনকালে মানে ব্যৱস্থা কৰিব লাগে, আমাৰ ছেভ কৰিব লাগে। হ্যাঁ, নদী ভাঙা বন্ধ কৰিব লাগে। স্কুল তো নদীর তৈ আছে, স্কুল, মছজিদ, মাদ্রাসা নদীত আছে। স্কুলটো ভাঙি গ'লে ল'ৰা ছোৱালীবিলাক ক'ত পঢ়ব? ক'ত পঢ়ব? জাগা নাই। ক'ত স্কুল ক'ত তুলব? সেইবিলাক ঠাই নাই। চৰকাৰৰ ওচৰত অনুৰোধ যে আমাৰ এই গাঁওখিনি, কাউৰজাহীৰ গাঁওখিনি, মছজিদ, মাদ্রাসা, স্কুল এইখিনি জানি কালিৰ পৰা জানি আমাৰ এইখিনি ছেভ কৰে। এই নদী গৰাখহনীয়া হৈ আছে। সরকারি অনুষ্ঠান মানে সেভ করব লাগে। এইটো কাৰণে আমাৰ ৰাইজৰ আবদাৰ, আপোনালোকে অতি সোনকালে কালিৰ পৰাই আৰম্ভ কৰিব লাগে, নহ'লে ৱাল চল সব ভাঙি যাই আছে। এইটো কি কি ক্ষতি কৰিছে? ঘৰ বাৰী ক্ষতি কৰিছে। আমাৰ ঘৰ চৰ একো নাই। স্কুলত আছোঁ আমি। বানবো বুলি 1 বছৰ কৰি কৈ আছে। অফিচাৰ আহে, চাই গুচি যায়, কিন্তু কাম নকৰে। অতি সোনকালে কাম হ'ব বুলি কৈ থাকে, কিন্তু কামটো নহয়। এনেকৈ বিশ্ব বেংকৰ পৰাও মানুহ আহিছিল 25 জন, তাহোনো ফটো চটো মাৰি লৈ গৈছে। কাম হোৱা নাই। গোৱাৰ গাছ গছালি
সেইবিলাক বহুত গৰাখহনীয়া হৈ গুচি গৈছে। আমাৰ ঘৰৰ ভিটি চিটি একো নাই। আপনার কিমান বিঘা মাটি গৈছে? আমাৰ মাটিতো গেছে বহুত, 10 বিঘা 12 বিঘামান গেছে, আৰু ঘৰ বাৰীও গেছে, সব গেছে। এই স্কুলত আছোঁ। কি স্কুল ভাঙি আছে এতিয়া? এইটো LP স্কুল প্ৰাইমেট। এই LP স্কুলটো ভাঙি আছে নেকি? বৰ্তমান LP স্কুলো আল চাল ভাঙি আছে। এতিয়া খালি স্কুলখন আছে। স্কুলখনতো আৰু 2-1 দিন পিছত স্কুল নাথাকে। এলে এইটো চৰকাৰৰ লোকচান নহয় না, আমাৰ লোকচান হয়। কি বিচাৰিছে আপোনালোকে? এইটো অনুষ্ঠানটো চেভ কৰিব লাগে, এইটো কাৰণে আমি কৈ আছোঁ। এইকেইদিন দিনে আমাৰ ভাঙছে, আৰু সেই পশ্চিমে ভাঙছে, আলী আকবৰ, আৰু আমার নাম মতিয়া রহমান। ঠাইখিনিৰ নাম কি? ঠাইখিনিৰ নাম কাৱৰজাহী। কলকাছিয়াৰ পৰা মহিবুল ইছলামৰ ৰিপৰ্ট, এনি লাইভ। খবৰ মানেই এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।